এই ভিডিঅ'টোত আপোনাক ই-প্ৰকিউৰমেণ্টৰ অনলাইন পেমেণ্টৰ সম্পূৰ্ণ প্ৰক্ৰিয়া কেনেধৰণে কৰা হয় সেয়া দেখুওৱা হ'ব। এতিয়া আপুনি ইণ্টাৰনেট এক্সপ্ল'ৰাৰ অ'পেন কৰি তাত URL সাৰ্চ কৰিব assamtenders.gov.in। এতিয়া আপোনাৰ সন্মুখত খোল খোৱা পৰ্টেলখনত থকা লগইন ID ফিল্ডত গৈ আপোনাৰ ৰেজিষ্টাৰ্ড মেইল ID এণ্টাৰ কৰক আৰু ক্যাপচা এণ্টাৰ কৰি তলৰ লগইন বাটনত ক্লিক কৰক। এতিয়া আপোনাৰ সন্মুখত ইউজাৰ লগইন বুলি এখন পেজ খুলিব। তাত থকা পাছৱৰ্ড ফিল্ডত গৈ পাছৱৰ্ড এণ্টাৰ কৰিব। ক্যাপচা টেক্সট ফিল্ডত গৈ ক্যাপচা এণ্টাৰ কৰিব আৰু তলৰ প্ৰচিড বাটনত ক্লিক কৰিব। এতিয়া আপোনাৰ সন্মুখত ডিজিটেল সাৰ্টিফিকেট অথেন্টিকেশন বুলি পেজ আহিব আৰু তাত বিডাৰৰ নাম দেখিব। এতিয়া ইয়াত থকা লগইন বাটনত ক্লিক কৰিব। এতিয়া পুনৰ এখন পপ-আপ মেনু আহিব। তাত আপোনাৰ ইউজাৰ পিন ফিল্ডত DSC পিন বা টোকেন পাছৱৰ্ড এণ্টাৰ কৰি লগইন বাটনত ক্লিক কৰিব। এতিয়া আপোনাৰ সন্মুখত ড্যাশবোৰ্ড বুলি এখন পেজ আহিব। পেজখনৰ বাওঁফালে থকা বিড মেনেজমেণ্ট ফিল্ডত গৈ তাৰ সাৰ্চ এক্টিভ টেণ্ডাৰ্ছ অপশ্যনত ক্লিক কৰিব। এতিয়া আপোনাৰ সন্মুখত সাৰ্চ এক্টিভ টেণ্ডাৰ্ছ বুলি এখন পেজ আহিব য'ত টেণ্ডাৰ ID, অৰ্গেনাইজেশ্যন, ডিপাৰ্টমেণ্ট, ডিভিজন, সাব ডিভিজন, প্ৰডাক্ট কেটেগৰী, ফৰ্ম অফ কণ্টেক্ট, পিন কোড, পেমেণ্ট মোড, ভেলিউ ক্ৰাইটেৰিয়া, ডেট ক্ৰাইটেৰিয়া আদি ফিল্ড থাকিব। তাত যদিহে আপুনি টেণ্ডাৰ ID জানে তেতিয়া টেণ্ডাৰ ID এণ্টাৰ কৰি সাৰ্চ কৰিব পাৰিব। অন্যথা তাত আপোনাৰ সুবিধা অনুসৰি যিকোনো অপশ্যন সিলেক্ট কৰি তলৰ সাৰ্চ বাটনত ক্লিক কৰক। এতিয়া ইয়াত আপোনাৰ টেণ্ডাৰ ID আহিব। আপুনি কাষৰ বক্সটোত সিলেক্ট কৰি তলৰ সেট ওপেন টেণ্ডাৰ এজ ফেভৰেট বাটনত ক্লিক কৰক। এতিয়া টেণ্ডাৰ হেজ বিন সেট এজ ইয়ৰ ফেভৰেট সাকসেছফুলি বুলি আহিব। এতিয়া বিড মেনেজমেণ্টৰ মাই টেণ্ডাৰ অপশ্যনত ক্লিক কৰি টেণ্ডাৰ সম্পৰ্কীয় সমূহ নথি চাব পাৰিব আৰু ডাউনলোড এজ জিপ ফাইল অপশ্যনত ক্লিক কৰি আৰু ডকুমেণ্ট ডাউনলোড কৰি আপোনাৰ কম্পিউটাৰত ছেভ কৰি ৰাখক। এতিয়া তলৰ প্ৰচিড ফৰ বিড সাবমিশ্যন বাটনত ক্লিক কৰক। এতিয়া টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আহিলে আই এগ্ৰী বাটনত ক্লিক কৰি নেক্সট বাটনত ক্লিক কৰিব। এতিয়া কণ্টেক্ট ডিটেইলছ আহিব। যদিহে আপোনাৰ কণ্টেক্ট ডিটেইলছ আপডেট কৰিব লগা থাকে তেতিয়া আপডেট কৰিব পাৰিব আৰু তলৰ নেক্সট বাটনত ক্লিক কৰিব। এতিয়া EMD এক্সেম্পশ্যন বুলি পেজ এখন আহিব। তাত যদিহে আপোনাৰ EMD ব্যয়ত ৰেহাই আছে তেতিয়া য়েছ বাটনত ক্লিক কৰিব আৰু BGৰ জৰিয়তে EMD প্ৰদান কৰিলেও য়েছ বাটনত ক্লিক কৰিব। EMD ব্যয়ত ৰেহাই নাথাকিলে নো বাটনত ক্লিক কৰক আৰু তলৰ নেক্সট বাটনত ক্লিক কৰক। বেংক গ্যাৰেণ্টিৰ বাবে 100% অথবা সম্পূৰ্ণ পৰিমাণ এণ্টাৰ কৰক আৰু EMD এক্সেম্পশ্যনৰ বাবে আপুনি বিচৰা এক্সেম্পশ্যনৰ পৰিমাণ এণ্টাৰ কৰক আৰু BG অথবা EMD এক্সেম্পশ্যন ডকুমেণ্ট অৰ্থাৎ আপুনি কিহৰ বাবে EMDত ৰেহাই পাইছে তাৰ ডকুমেণ্ট আপলোড কৰি নেক্সট বাটনত ক্লিক কৰক। যদিহে বিডাৰে এক্সেম্পশ্যন এডিট কৰিব বিচাৰে তেতিয়া এডিট এক্সেম্পশ্যনত ক্লিক কৰিব, নহলে পে অনলাইন বাটনত ক্লিক কৰিব আৰু ইয়াত এখন পপ-আপ মেনু আহিব। তাত থকা OK বাটনত ক্লিক কৰিব। এবাৰ অনলাইন পেমেণ্ট সিলেক্ট কৰাৰ পিছত অফলাইন পেমেণ্ট কৰিব নোৱাৰিব। এতিয়া offline/online fee payment confirmation বুলি এখন পেজ আহিব। ইয়াত বিড পেমেণ্ট ডিটেইলছ দেখুৱাব। এইখিনিতে যদি আপুনি ভাবে যে তেওঁ ৰেহাইৰ সুবিধা লাভ কৰিব তেতিয়া তেওঁ বেক বাটনত ক্লিক কৰিব পাৰে। অন্যথা ইয়াৰ তলত থকা কনফাৰ্ম টু পে বাটনত ক্লিক কৰক। মন কৰিব যে ইয়াত কনফাৰ্ম টু পে বাটনত ক্লিক কৰাৰ পিছত আপুনি ডিটেইলছসমূহ এডিট কৰিব নোৱাৰিব। এতিয়া আপোনাৰ সন্মুখত অহা পপ-আপ মেনুখনত নিৰ্দেশনা পঢ়ি ল'ব আৰু আগবাঢ়িবলৈ ইয়াৰ OK বাটনত ক্লিক কৰিব।
এতিয়া অনলাইন পেমেন্ট গেটৱে বুলি এখন পেজ আহিব তাত চুজ পেমেন্ট অপশনত আপোনাৰ অপশন সিলেক্ট কৰি তলৰ সাবমিট বাটনত ক্লিক কৰক এতিয়া ষ্টেট বেংক মাল্টি অপশন পেমেন্ট সিস্টেম বুলি এখন পেজ আহিব এতিয়া আপুনি SBI অনলাইন বেংকিংৰ জৰিয়তে পেমেন্ট কৰিব বিচাৰিলে SBI বেংক চাৰ্জেছৰ তলৰ ক্লিক হিয়ৰত ক্লিক কৰিব অন্য বেংকৰ জৰিয়তে পেমেন্ট কৰিব বিচাৰিলে আদাৰ বেংকছ বেংক চাৰ্জেছৰ তলত থকা ক্লিক হিয়াৰ বাটনত ক্লিক কৰিব NEFT/RTGS চালান বিচাৰিলে আৰু বেংকৰ পৰা পেমেন্ট কৰিব বিচাৰিলে NEFT/RTGS বেংক চাৰ্জেছৰ তলত ক্লিক হিয়াৰ বাটনত ক্লিক কৰিব এবাৰ SBI আদাৰ বেংক অথবা NEFT RTGS যিকোনো এটা ক্লিক কৰাৰ পিছত আপুনি পেমেন্ট ব্যৱস্থা সলনি কৰিব নোৱাৰিব যদিহে আপুনি ষ্টেট বেংক অনলাইন বেংকৰ জৰিয়তে পেমেন্ট কৰিব বিচাৰিছে তেতিয়া SBI বেংক চাৰ্জেছৰ তলত থকা ক্লিক হিয়ৰত ক্লিক কৰিব এতিয়া লগ ইন টু অনলাইন SBI বুলি অহা পেজখনত আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড এণ্টাৰ কৰি তলৰ লগ ইন বাটনত ক্লিক কৰক এতিয়া আসাম টেণ্ডাৰিং বুলি অহা পেজখনত আপোনাৰ পেমেন্ট ডিটেইলছ দেখুৱাব তাৰ তলত থকা কনফাৰ্ম বাটনত ক্লিক কৰিব আৰু ফাইনেল কনফাৰ্মেশ্যনৰ বাবে পুনৰ কনফাৰ্ম বাটনত ক্লিক কৰিব আৰু ইয়াত আপোনাৰ পেমেন্ট ৰিসিপ্ট দেখিব এতিয়া আদাৰ বেংক অপশনৰ বাবে আপুনি প্ৰথমে পে অনলাইন বাটনত ক্লিক কৰক এতিয়া চুজ পেমেন্ট অপশনত গৈ SBI বেংক সিলেক্ট কৰি সাবমিট বাটনত ক্লিক কৰক এতিয়া অনলাইন পেমেন্ট গেটৱে বুলি আন এখন পেজ আহিব তাৰ তলত থকা সাবমিট বাটনত ক্লিক কৰক এতিয়া আদাৰ বেংক অপশনৰ ক্লিক হিয়ৰত ক্লিক কৰি সিলেক্ট ইউৰ বেংকত ক্লিক কৰি আপোনাৰ বেংক সিলেক্ট কৰি পেমেন্ট কৰি কনফাৰ্ম কৰিব NEFT/RTGS ৰ জৰিয়তে পেমেন্ট কৰিলে আপুনি পে অনলাইন বাটনত ক্লিক কৰক এতিয়া সাবমিট বাটনত ক্লিক কৰক অনলাইন পেমেন্ট গেটৱে বুলি পেজ এখন আহিব তাত পুনৰ সাবমিট বাটনত ক্লিক কৰক এতিয়া NEFT/RTGS ৰ তলত থকা ক্লিক হিয়াৰ বাটনত ক্লিক কৰক আৰু এতিয়া ডিসক্লেইমাৰ ক্লজ আহিব আপুনি তলৰ কনফাৰ্ম বাটনত ক্লিক কৰক এতিয়া আসাম টেণ্ডাৰিংৰ পেজ এখন আহিব তাৰ তলৰ কনফাৰ্ম বাটনত ক্লিক কৰক আৰু পুনৰ এবাৰ কনফাৰ্ম বাটনত ক্লিক কৰক এতিয়া আপোনাৰ সন্মুখত এখন সিস্টেম জেনাৰেটেড NEFT/RTGS ফৰ্ম আহিব য'ত একাউণ্ট নম্বৰ আৰু ৰেফাৰেন্স নম্বৰ থাকিব সেয়া আপুনি তলত থকা লিংকত ক্লিক কৰি ডাউনলোড অথবা প্ৰিন্ট কৰি ল'ব পাৰিব এতিয়া পেমেন্ট ভেৰিফিকেশ্যনৰ বাবে প্ৰথমে পে অনলাইন বাটনত ক্লিক কৰক এতিয়া পেমেন্ট ভেৰিফিকেশ্যন লিংকত ক্লিক কৰক আৰু ইয়াত পেমেন্ট ডিটেইলছৰ তলত থকা ভেৰিফাই বাটনত ক্লিক কৰক যদিহে আপোনাৰ ভেৰিফিকেশ্যন ফেইল হয় তেতিয়া পেমেন্ট ষ্টেটাছ পুনৰ পৰীক্ষা কৰক আৰু সংশ্লিষ্ট বেংকৰ লগত যোগাযোগ কৰক এতিয়া ইয়াৰ ভেৰিফাই বাটনত ক্লিক কৰিব ইয়াত বেংকৰ সঁহাৰি দেখুৱাব ইয়াৰ নেক্সট বাটনত ক্লিক কৰক এতিয়া টেকনিক্যাল নথিসমূহ আপলোড কৰক তাৰ বাবে প্ৰথমে fee/prequel/technical ফিল্ডৰ তলৰ ক্লিক হিয়াৰ টু আপলোড বাটনত ক্লিক কৰি এতিয়া নথিসমূহ আপলোড কৰি তলত অহা নেক্সট বাটনত ক্লিক কৰক এতিয়া বিড ইনফৰমেশ্যন বুলি এখন পেজ আহিব য'ত বিড ইনফৰমেশ্যন আহিব আপুনি তাৰ তলত থকা ফ্ৰিজ বিড বাটনত ক্লিক কৰক এতিয়া আপোনাৰ কম্পিউটাৰত বিড একনলেজমেন্ট দেখুৱাব আপুনি সেয়া প্ৰিন্ট আউট কৰি ৰাখিব পাৰে আৰু ইমানতে আপোনাৰ অনলাইন পেমেন্টৰ জৰিয়তে বিড সাবমিশনৰ সমূহ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব ধন্যবাদ